মই আজি তোমালোকক উৎপাদক বিশ্লেষণ কৰা অৰ্থাৎ অভেদ প্ৰয়োগ কৰি আমি উৎপাদক বিশ্লেষণ কেনেকৈ কৰিব লাগে দেখুৱাম। আমি ইয়াৰ আগতে উৎপাদক বিশ্লেষণ কৰা অংক শিকাইছিলোঁ। এতিয়া এটা মই অভেদ প্ৰয়োগ কৰি উৎপাদক বিশ্লেষণ কৰাইছোঁ। তথাপিও তাৰমানে কি কৰিম মই ধৰা 4x² প্লাছ 12xy প্লাছ 9y² এই অংকটো আমি ইতিমধ্যে উৎপাদকত কেনেকৈ ভাঙিব লাগে সেইটো শিকাইছিলোঁ। মই এইটো প্ৰথম উৎপাদকত ভাঙি দেখুৱাম আৰু এই অংকটোৱে তোমালোকক মই অভেদত কেনেকৈ কৰিব লাগে দেখুৱাম। এতিয়া ইয়াতে আমি 4 আৰু 9 অৰ্থাৎ 4x² 9y² এটা পূৰণ কৰিব লাগিছে, কিন্তু আমি x² y² কথা উল্লেখ কৰা নহয়। 4 আৰু 9 এইটা পূৰণ কৰিলে 4 পূৰণ 9 কিমান হ'ব? 4 গুণ 36। এতিয়া 36 আমি উৎপাদক ল'ব লাগে। 36 উৎপাদক কি? 1 পূৰণ 36, 2 পূৰণ 18, 3 পূৰণ 12, 4 পূৰণ 9, 6 পূৰণ 6। আমি এইটা উৎপাদক পাওঁ। ইয়াত যেহেতু যোগ চিন আছে, আমি যোগ কৰি কিমান পাব লাগে? 12 পাব লাগে। ইয়াৰ কোনকেইটা যোগ কৰি 12 পাম? 6 যোগ 6 এই দুটা যোগ কৰি 12 পাম। তেতিয়াহ'লে আমি উৎপাদকটো হ'ব কিমান? 4x² প্লাছ এই 6 যোগ 6 12 ঠাইত কি কৰিব? 6 যোগ 6 xy প্লাছ 9y²। সেইটো একে থাকিব। তাৰপিছত আমি কি কৰিব লাগে? এতিয়া এই xy লগত এইটো ওলাইছে, পূৰণ কৰি দিয়া 4x² প্লাছ xy লগত 6 পূৰণ কৰিলে 6xy আৰু xy লগত 6 পূৰণ কৰিলে প্লাছ 6xy প্লাছ 9y² হ'ল। তাৰপিছত আমি কি কৰিলোঁ? এই 4টা এটা দুটা তিনিটা 4টা পদ আছে, গোটেই দুটা কমন ল'ব। দুটাৰ পৰা কি কমন ল'ব পাৰি? ইয়াতে 2 আছে, ইয়াতেও 2 আছে, ইয়াতে x আছে, ইয়াতেও x আছে, অৰ্থাৎ 2x কমন ল'ব পাৰি। ল'লে ইয়াত কি থাকিব? 2x থাকিব। এইটোৰে এইটো হৰণ কৰিলে যিটো থাকে সেইটো বাৰ থাকিব, প্লাছ ইয়াতে কি থাকিব? 2 ৰে 6 কেইবাৰ যাব? 3 বাৰ, আৰু x তাতে y থাকিব। ঠিক তেনেকৈ ইয়াতে 2 জেগাত কি আছে? 3 আছে, ইয়াতেও আছে 3, ইয়াতে 3 আছে, ইয়াতেও y আছে, ইয়াতেও আছে, 3y কমন লোৱা। ল'লে ইয়াত থাকিব 3 ৰে 6 দুবাৰ যাব, আৰু y কাটাতে x থাকিব, প্লাছ 3 ৰে 9 3বাৰ যাব, আৰু y কাটাতে y থাকিব। এতিয়া বন্ধনীৰ ভিতৰত এটা একে আছে, তাৰে বিভিন্ন কথা twice x প্লাছ 5y আৰু twice x প্লাছ 5y। এনেকৈ আমি এইটো উৎপাদকত গণনা কৰোঁ। কিন্তু এইটো অভেদ ব্যৱহাৰ কৰি কৰিব লাগে। এতিয়া অভেদ কোনটো অভেদত কৰি আছে এইটো আমি প্ৰথম চাব লাগিব। অভেদবিলাক মনত ৰাখিব লাগিব। যেনে a প্লাছ b হোল স্কুৱেৰ ইকুৱেল টু a² প্লাছ 2ab প্লাছ b², a মাইনাছ b হোল স্কুৱেৰ ইকুৱেল টু a² মাইনাছ 2ac প্লাছ b²। এনেকুৱা কিছুমান অভেদ তোমালোকে পাইছা। কোনটো অভেদত কৰি আছে এইটো চোৱা। যেনে এইটো a প্লাছ b হোল স্কুৱেৰ ইকুৱেল টু a² প্লাছ 2ab প্লাছ b²। এইটো অভেদত এই গাঁথনিটোত এইটো আছে, কিন্তু কৰি থকা নাই, সেইকাৰণে আমি পেলাই ল'ব লাগে। এইটো a² অৰ্থাৎ ইয়াতে x ৰ ওপৰত স্কুৱেৰ আছে, 2টা ওপৰত স্কুৱেৰ ল'ব লাগে, 4 বৰ্গমূল কাটিব লাগে, 4 বৰ্গমূল 2 আৰু x ৰ হোল স্কুৱেৰ দিয়া। ঠিক তেনে 9 বৰ্গমূল কিমান? 3, y² বৰ্গমূল y, 5 ৰ হোল স্কুৱেৰ দিয়া, প্লাছ ইয়াতে মাজত লাগিব 2 × a × b, অৰ্থাৎ 2 দিলা, a বুলি ক'লে কিমান আছে? twice x × b বুলি ক'লে কি আছে? 5y y দিয়া। অৰ্থাৎ এইখিনি ঠিকে আছে নহয়? চোৱা 2 × 4 4 × 3 = 12 xy ঠিকে আছে। এতিয়া আমি a² প্লাছ 2ac প্লাছ b² কৰিলে a প্লাছ b হোল স্কুৱেৰ, অৰ্থাৎ twice x প্লাছ 5y হোল স্কুৱেৰ। twice x প্লাছ 5y কেইটা আছে? 2টা। গতিকে twice x প্লাছ 5y, twice x প্লাছ 5y। আমি এতিয়া কি কৰিলোঁ? এই বস্তুখিনি আমি তেতিয়া কৰাৰ নিয়মতে এইখিনি পাই গ'লোঁ। কিন্তু আমি ইয়াতে twice x প্লাছ 5y হোল স্কুৱেৰ মানে দুটা ইয়াতে x প্লাছ 5y আছে, এইখিনি কৰিলোঁ। গতিকে মই উৎপাদকত জানা আৰু অভেদত জানা দুইটা এটা অংককে 2 পদ্ধতিৰে দেখুৱাইছোঁ। আমি অভেদত ভাঙিলে আমাৰ কি হয়? সহজ হয়, যদি অভেদত কৰি থাকে। আৰু অভেদত কৰি নাথাকিলে আমি উৎপাদক বিজ্ঞানৰ দ্বাৰা ভাঙি ল'লেই হৈ গ'ল। এইখিনি কৰি মই আজি ক্লাছটো কি কৰিছোঁ? সামৰণি মাৰিছোঁ। ধন্যবাদ।